নমস্কাৰ সকলোকে পুংখানুপুংখ জ্ঞান চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো আমি ইতিমধ্যে এপিএসসি সিসি প্ৰিলিমছৰ যি মডেল কুৱেশ্যন পাৰ সলভ কৰি আছিলো দুটা পাৰ্ট অলৰেডি কভাৰ কৰিছো 3 নম্বৰ পাৰ্টটো কভাৰ কৰিব লৈছো আজি ঠিক আছে ইতিমধ্যে আমি সবে গম পাইছো যে লাহে লাহে আনলকিং আৰম্ভ হৈছে তো মানে নেক্সট ধাৰাসাৰ পৰীক্ষাবিলাক আহি আছে তো এতিয়া মানে পঢ়াৰ সময় মিলি ঠিক আছে First question, mane itu third part or first question. Which of the following was the second Assamese film to be released? এতিয়া অসমীয়া প্ৰথম ফিল্ম বুলি ক'লে জয়মতীটো সবেই জানো হয় এতিয়া সুধি দিলে সেকেন্ড ফিল্ম ঠিক আছে যিবিলাক বস্তু অলপমান ইউনিক হয় মানে ধৰা অসমীয়া ফাৰ্স্ট মেগাজিন সেকেন্ড মেগাজিন ফাৰ্স্ট পেপাৰ সেকেন্ড পেপাৰ হেনেকে নিউজ পেপাৰ বিশেষকৈ সো ফাৰ্স্ট পিৰিয়ডিকেলছ বা হেনেকে ফাৰ্স্ট ফিল্ম ঠিক আছে সেইবিলাক বস্তু ইম্পৰ্টেন্ট প্ৰথম থিয়েটাৰ কি আছিল তেনেকি এতিয়া ইয়াত সুধিলে সেকেন্ড আসামিজ ফিল্ম কোনখন আছিল ইন্দ্ৰমালতী জয়মতী পিয়লি ফুকন প্ৰতিধ্বনি এতিয়া এই প্ৰথম আৰু সেকেন্ড দুইখন অসমীয়া ফিল্ম বনাইছিলে জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথমখন আছিল জয়মতী সেকেন্ডখন আছিল এই লাষ্টৰ টি টু একে কিন্তু দেই প্ৰথম আৰু সেকেন্ডখন জয়মতী ইন্দ্ৰমালতী সো সেকেন্ড মানে ফিল্মখন হ'ব ইন্দ্ৰমালতী তো উপায়টো কেনেকুৱা জয়মতী ইন্দ্ৰমালতী টি ঠিক আছে তো ইয়াতে একেলগে আমি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই লিখে আৰু কেইটামান পইণ্ট চাই যাওঁ একেলগে ফাৰ্স্ট আসামিজ ফিল্ম জয়মতী 1935 সেকেন্ড ফিল্ম ইন্দ্ৰমালতী 1939 ঠিক আছে আৰু তেখেতৰ মৃত্যু বাৰ্ষিকী আমি মানে আমি পাতো শিল্পী দিৱস হিচাপে ঠিক আছে তেখেত একেৰাহে ফিল্ম প্ৰডিউচাৰ আছিল ডাইৰেক্টৰ আছিল মিউজিক কম্পোজাৰ আছিল পয়েট আছিল ড্ৰামাটিষ্ট আছিল ৰাইটাৰ আছিল ঠিক আছে নেক্সট কোৱেশ্চন Assamese is its formation and development is a famous book written by so ইয়াতে মেইনলি কি আছে Assamese its formation and development ঠিক আছে তো নামটোতে গম পোৱা যায় কিমান গুৰুত্বপূৰ্ণ এখন কিতাপ ঠিক আছে তো এই এনে ধৰণৰ গুৰুত্বপূৰ্ণ কিতাপবিলাক আমাক সুধে ঠিক আছে যিকোনো ন্যাশনাল লেভেল এক্সামে হওক ষ্টেট লেভেলে হওক এতিয়া আমাৰ অসমৰ বেছ কৰি সুধিছে কাৰণে এখন কিতাপ দিছে হেলো মানে বুকস এণ্ড অথৰ্স এটা ইম্পৰ্টেন্ট পাৰ্ট আমাৰ জিকে ঠিক আছে তো এখন কিতাপ কে হেন্ডিক নে বাণীকান্ত কাকতি নে মহেশ্বৰ নিয়োগ নে নিৰ্মল প্ৰভা বৰদলৈ এটো হল বাণীকান্ত কাকতি এনসার ঠিক আছে Assamese its formation and development ঠিক আছে বাণীকান্ত কাকতি next third question Assamese movie Village Rockstar was selected as India's official entry to the Oscar 2019 under which category foreign language category documentary writing adapted screenplay cinematography ঠিক আছে এটো এতিয়া সাধাৰণতে অস্কাৰ এৱাৰ্ডটো ক'ত দিয়ে অস্কাৰ এৱাৰ্ডটো দিয়ে একদম বাহিৰত আমেৰিকা ফালে দিয়ে হয় নাই সো এতিয়া আমাৰ সিনেমাখন বনাইছে কিহত অসমীয়াত তো তাৰ পৰা আমি তুলনামূলকভাৱে এটা সৰুকে অকন আইডিয়া কৰিব পাৰো মানে এটো হয়তো ফৰেন ল্যাঙ্গুৱেজ ক্যাটেগৰি হ'ব পাৰে যেহেতু অসমীয়া হয় এখন সিনেমাখন আৰু যেহেতু এৱাৰ্ডটো ইংলিশ গতিকে এটো সাগে ফৰেন ল্যাঙ্গুৱেজ হ'ব পাৰে আমি অনুমানিক এটা হে ধাৰণা হয় তো এটোৱে হয় ফৰেন ল্যাঙ্গুৱেজ ফিল্ম ক্যাটেগৰি ঠিক আছে ফৰেন ল্যাঙ্গুৱেজ ফিল্ম ক্যাটেগৰিত আমাৰ ভিলেজ ৰকষ্টাৰখন নমিনেট হৈছিল ঠিক আছে 2019 হা next question the term core banking solution is sometimes seen in the news which of the following statement best describe this term এতিয়া কিছুমান এনেকুৱা টার্ম আমি অপশন বিলাক জানা পঢ়াতকে এনেকুৱা টার্ম কিছুমান আমি আগতেও দুটা পাৰ্টত কিছুমান বস্তু কভাৰ কৰা হৈছে বেংকৰ ৰিলেটেড বহুত কোৱেশ্চন আনিকে আহে এতিয়া কোৰ বেংকিং সলিউশন বুলি কোৱাৰ লগে লগে মানে সম্ভৱ এটো কিবা এটা তেহেতে প্ৰবলেম এটা সলভ কৰিছে মানে হয়তো ঠিক আছে যেহেতু আমাৰ ভাৰতখন এখন জনবহুল দেশ ইয়াৰে মানে বেংকিং সিস্টেমটো বহুত ডাঙৰ ঠিক আছে আৰু বেংকিং সিস্টেমটো ডাঙৰ হোৱাৰ লগে লগে প্ৰবলেম বহুত গতিকে সলিউশনো বহুত ঠিক আছে গতিকে এটো এটা এনেকুৱা সলিউশন মানে কোৰ বেংকিং সলিউশন তাৰ জৰিয়তে ধৰা মই অসমত বেংকৰ একাউণ্টটো খুলিলো কোনবা এটা ব্ৰাঞ্চত নগাঁৱৰ কোনবা এটা ব্ৰাঞ্চত মই একাউণ্টটো খুলিলো
ঠিক আছে এতিয়া চাকৰি সূত্ৰে বা কৰ্ম সূত্ৰে বা বিবাহ সূত্ৰে মই বেলেগ জায়গাত গুছি গলো এতিয়া বিভিন্ন জায়গাৰ পৰা মই হয়তো কিছুমান মোৰ ট্ৰানজেকচন কৰিব নোৱাৰিব পাৰো হয়তো আগতে কলেহেঁতেন মোক যে আপুনি নিজৰ হোম ব্ৰাঞ্চত যাওক হোম ব্ৰাঞ্চ বুলি ক'লে মানে য'ত আপুনি একাউণ্টটো খুলিছে তাৰ পৰাহে কৰিব পাৰিব নেট বেংকিংটো নেট বেংকিঙে হওক যিকোনো ট্ৰানজেকচন হওক বা বেংকৰ ৰিলেটেড যিকোনো চেক বুক ঠিক আছে তো এই প্ৰবলেম কিছুমান সলভ কৰিছে এই কোৰ বেংকিং সলিউশনৰ দ্বাৰা যাতে মানুহজনে যিকোনো জায়গাত মানে গৈ পেলাই নিজৰ দৰকাৰী কামখিনি কৰিব পাৰে ঠিক আছে এনেকুৱা নহয় যে আপুনি হোম ব্ৰাঞ্চত যাওক ঠিক আছে সেই প্ৰবলেমটো সলভ কৰিবৰ কাৰণে কাৰণ চাওক মানুহে হোম ব্ৰাঞ্চত সদায় জীৱনটো থাকিব নোৱাৰে হয় নাই তো এইটো মানে কোৰ বেংকিং সলিউশনটোৰ জৰিয়তে ইট ইজ এ নেটৱৰ্কিং অফ বেংকছ ব্ৰাঞ্চেছ গোটেই ব্ৰাঞ্চ বিলাকৰ মাজত এটা নেটৱৰ্কিং থাকিব which enables customers to operate their accounts from any branch of the bank on its network regardless of where they open their account ঠিক আছে খালি এটা কথা আছে আৰু তাৰ ভিতৰত মানে ইন্টাৰ যেটো SBI হলে মানে গোটেইখিনি SBI তে মই কৰিব পাৰিম মেইনলি ঠিক আছে কোনবা যদি ইউনাইটেড বেংকত হয় তেতিয়ালে ইউনাইটেড বেংকৰ মানে ইন্ডিয়াৰ যিকোনো ব্ৰাঞ্চত গলে তাৰ কামখিনি হ'ব ঠিক আছে সেই কাৰণে লিখিছে এটো their account from any branches of the any branch of the bank ঠিক আছে of an on each network regardless where they open their account মানে যোবা খুলিছে মানে হোম ব্ৰাঞ্চৰ মানে কামখিনি এতিয়া অলপ কমি যাব মানে বাকি সবেই যিকোনো ব্ৰাঞ্চে কামখিনি কৰিব পাৰে ঠিক আছে তো এইটোৱে হল মেইন অপচন ইয়াৰে মানে এইটো ওয়ান হ'ব only one option ঠিক আছে core banking solution এটা একেলগে এটা পয়েন্ট চাই দিও এটো core banking solution is the networking of bank branches which allows customers to manage their accounts and use various banking facilities from any part of the world ঠিক আছে in simple term there is no need to visit your own home branch to do banking transaction you can do it from any location anytime ঠিক আছে কিমান এটা ভাল সলিউশন ওলাইছে কব গলে এটো core banking solution next question which of the following gives global gender gap index ranking to the countries of the world ঠিক আছে এটা জেন্ডাৰ গ্যাপ বুলি কলে আমাৰ মনলৈ ঘপককে আহিব হয়তো সাগে পুৰুষ মহিলাৰ ওপৰত কিবা এটা ইনডেক্স হতা হ'ব ঠিক আছে তো এটো মানে কেনেকুৱা ধৰণৰ বিশেষকৈ মানে ধৰা আমাৰ সমাজত সুবিধাখিনি আছে কিন্তু মানে মহিলাখিনি আমি হে এনেকুৱা আমি সিস্টেম বনাই ৰাখিছো মহিলাখিনি তালে যোৱাটো আমি নিবিচাৰো বা না যায় মানে ঠিক আছে তো তাৰ পৰা এনেকুৱা ধৰণৰ ৰিলেচনে হ'ব মানে বস্তুটো গ্লোবাল জেন্ডাৰ গ্যাপ ইনডেক্স তো এইটো সাধাৰণতে এতিয়া অপচন দিছে ওয়াৰ্ল্ড ইকোনমিক ফোৰাম ইউনাইটেড নেশন হিউম্যান ৰাইটস কাউন্সিল ইউনাইটেড নেশন ওমেন ওয়ার্ল্ড হেলথ অর্গানাইজেশন ঠিক আছে তো এইটো মেইনলি ইকোনমিক ফোরামটোৱে এইটো ইস্যু কৰে ঠিক আছে ইনডেক্সটো ওয়ার্ল্ড ইকোনমিক ফোরাম ঠিক আছে ওয়ার্ল্ড ইকোনমিক ফোরাম এটা আমি অলপ চাই দিও গ্লোবাল জেন্ডাৰ গ্যাপ ইনডেক্সটো কি হয় the index is designed to measure gender based gap in access to resources and opportunities in countries rather than the actual level of the available resources and opportunities in those countries ঠিক আছে মানে ধৰা মই বহুত ডাঙৰ ডাঙৰ ইনষ্টিটিউট বনাই ৰাখিছো পঢ়িবৰ কাৰণে আৰু এনেকুৱা সিস্টেম বনাই ৰাখিছো যাতে মানে ছোৱালী হে পঢ়িব নোৱাৰে লৰাহে পঢ়িব পাৰে ঠিক আছে হেতু কথা কৈছে ৰিসোর্স আৰু অপৰচুনিটি বিলাক আছে কিন্তু এনেকুৱা সিস্টেম বনাই ৰাখিছো যে লৰাইহে পঢ়িব পাৰে ছোৱালীয়ে পঢ়িব নোৱাৰে ঠিক আছে এই বস্তুটো মানে the global gender gap index is the index designed to measure gender equality মেইন মানে অবজেক্টিভ টু হল জেন্ডাৰ ইকুৱেলিটি আছে নে নাই দেখত এটো চাই না ঠিক আছে আৰু এটো এটা তুলনামূলকভাৱে এটো কোৱা গৈছে যত মানে এই বস্তুটোৰ মানে যেটো গ্যাপটো কম হয় তেওঁলোকৰ উন্নতি বেছি ঠিক আছে আৰু যত এই গ্যাপটোৰ বেছি তাত মানে উন্নতি কম ঠিক আছে তো ইয়াতে এনেকুৱা এটা ম্যাপ আছে গ্লোবাল জেন্ডাৰ গ্যাপ ৰিপৰ্টৰ মতে এইখিনি জায়গা দেখিছা এই কানাডা ঠিক আছে কানাডা হ'ব এইফালে এইখিনিতে মেক্সিকো হ'ব নেকি এইখিনি এইবিলাক জায়গা মানে বেস্ট আৰু এইখিনি হল worst no data নহয় এইখিনি মানে worst এইখিনি হল best
ঠিক আছে তো তাৰ পৰা আমি মানে গুটি ওয়াৰ্ল্ডৰ এটা ওভাৰঅল সিনাৰিও এটা গম পাই যাব পাৰো যে জেন্ডাৰ গেপৰ মানে যেটো সিনাৰিও হেতু কেনেকুৱা হয় ঠিক আছে আমাৰ ইন্ডিয়াত আহিছে বেষ্টৰ তলত বেষ্টৰ পৰা মানে 4 নম্বৰটো এইটো 95 ৰ পৰা 1 বিলিয়ন এইটো কিমান ডাটা আছে ডাটা মতে এনেকুৱা ৰেংকিং বনাইছে বা কিছু পাৰ্টিকুলাৰ কিছু ভ্যালু দিয়া আছে মানে এনেকুৱা ঠিক আছে next question which of the following statement is correct regarding smart india hackathon 2017 ঠিক আছে এইটো এটা ডাঙৰ এটা মানে program এটা হৈছিলে স্মার্ট ইন্ডিয়া হ্যাকাথন 2017 ঠিক আছে তো এটু মানে কিহৰ লগত ৰিলেটেড বুলি খুদিছে আমাক ইট ইজ সেন্ট্ৰালি স্পন্সৰ্ড স্কিম ফৰ ডেভেলপিং এভৰি সিটি অফ আৱাৰ কান্ট্ৰি ইনটু স্মার্ট সিটি ইন এ ডিকেড মানে স্মার্ট সিটি লগত ৰিলেটেড হয় নে ইট ইজ এন ইনিশিয়েটিভ টু আইডেন্টিফাই নিউ ডিজিটাল টেকনলজি ইনোভেশনস ফৰ সলভিং দ্য মেনি প্ৰবলেমস ফেসড বাই আৱাৰ কান্ট্ৰি Kisman technology innovation for solving many problems faced by our country. It is program aimed at making all the financial transactions in our country completely digital in a decade. So, itu asalte enekwa hoy amar jitu present amar kisman problem thakibo governmentor ঠিক আছে গভর্নমেন্টৰে হওক প্ৰাইভেটে হওক সেই প্ৰবলেম বিলাক আমি মানে ষ্টুডেন্টক দিম ঠিক আছে টেকনিক্যাল মেইনলি টেকনলজি ৰিলেটেড হয় এটো সো টেকনিক্যাল ষ্টুডেন্টক আমি দিম আৰু তেওঁলোকক এটা টাইম দি দিম সেই টাইমৰ ভিতৰত তেওঁলোকে সেই প্ৰবলেমটো সলভ কৰিব লাগিব ঠিক আছে তো এটো মানে বেস্ট অপশনটো হ'ব সেকেন্ড ইট ইজ এন ইনিশিয়েটিভ টু আইডেন্টিফাই নিউ ডিজিটাল টেকনলজি ইনোভেশনস ফৰ সলভিং দ্য মেনি প্ৰবলেমস ফেসড বাই আৱাৰ কান্ট্ৰি ঠিক আছে টু অনলি ঠিক আছে অকমান ডিটেইলছত চাও স্মার্ট ইন্ডিয়া হ্যাকাথন 2017 is a pan india 36 hours non stop digital programming competition these are 36 hours দিয়া থাকিব তেওঁলোকক আৰু হেখিনি সময়তে তেওঁলোকে সলিউশনটো উলাব লাগিব non stop digital programming competition the participating team will simultaneously compete from axis across 33 location in the india মানে গুটি ভাৰতত 33 টা লোকেশনত একেলগে কম্পিটিশন হৈ থাকিব টু অফাৰ ডিজিটাল yet sustainable innovative solution to solve real time challenges faced by the nation যিবিলাক প্ৰবলেম ফসাকে আমাৰ জনসাধাৰণে ফেস কৰি আছে এনেকুৱা ধৰণৰ প্ৰবলেম বিলাক সলভ কৰাৰ মানে এটা উপায় ঠিক আছে আৰু এটো মানে স্মার্ট ইন্ডিয়া হ্যাকাথন 2017 ঠিক আছে তো ইয়াতে অসমতো হৈছিলে অসমতো এটা সেন্টাৰ এটা পৰিছিলে মিনিষ্ট্ৰি অফ ডেভেলপমেন্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজনে চাইছিলে হেতু ডোনাৰ বুলি কয় যে মিনিষ্ট্ৰি ডেভেলপমেন্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন ডোনাৰ গুৱাহাটীত হৈছিলে আৰু সেন্টাৰ আছিলে গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ মেনেজমেন্ট এণ্ড টেকনলজি জিআইএমটি গুৱাহাটী ঠিক আছে নেক্সট কোৱেশ্চন which reference to Indian freedom struggle consider the following events to mainly mention korise mutiny in Royal Indian Navy quit India movement launched second round table conference what is the correct chronological sequence of the above event to ei sadharanate কেটামান বস্তু আমি জানিব লাগে বিশেষকৈ ইন্ডিয়ান ফ্রিডম স্ট্রাগল বুলি কলে ঠিক আছে সেপয় মটিনিৰ পৰা আৰম্ভ কৰি নন কোঅপাৰেটিভ মুভমেন্ট সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট রাউন্ড টেবল কনফারেন্স 1 2 3 কুইট ইন্ডিয়া মুভমেন্ট ঠিক আছে খালি এটা অলপমান নতুন ধৰণৰ এটো আহে এটো হৈ গল রয়্যাল ইন্ডিয়ান নেভি মটিনি সেপয় মটিনি নিচিনা ঠিক আছে এটো হ'ব মানে এতিয়া 3 টু হয় সবতকে আগত সেকেন্ড রাউন্ড টেবল কনফারেন্স দেন কুইট ইন্ডিয়া মুভমেন্ট দেন সেপয় মটিনি নিচিনা হেতু রয়্যাল ইন্ডিয়ান নেভি মটিনি ঠিক আছে এটো এনেকুৱা চোৱা মই এটা সিকোয়েন্সত দিছো নন কোঅপাৰেশন মুভমেন্ট 1920 civil disobedience movement 1930 first round table conference 1930 second round table conference 1931 third round table conference 1932 তো এই তিনটা সিকোয়েন্সত হা 30 31 32 আৰু এইগিটা হৈ গল 10 বছৰৰ গ্যাপ আইন অমান্য আন্দোলন আৰু অসহযোগ আন্দোলন নন কোঅপাৰেশন তো হ'ব অসহযোগ আন্দোলন আৰু সিভিল ডিসঅবিডিয়েন্স হয় আইন অমান্য আন্দোলন ঠিক আছে 20 30 30 31 32 তাৰপিছত ভাৰত ত্যাগ আন্দোলন কুইট ইন্ডিয়া মুভমেন্ট 1942 তাৰপিছত ৰয়্যাল ইন্ডিয়ান নেভি মুটিনি অৰ ৰিভল্ট called 1946 naval uprising ঠিক আছে এটো হল 1946 মানে আমাৰ ভাৰত স্বাধীন হোৱাৰ ঠিক আগৰ বছৰটো ঠিক আছে
তো এইটো এনেকে সিকোয়েন্সটো মনত ৰাখিবা যিকোনো পৰীক্ষাৰ কাৰণে কামত আহিব Next, Nameri National Park is located in which district of Assam? So, এইটো বহুত ইম্পৰ্টেন্ট এটা প্যাটাৰ্ন আমাৰ কুৱেশ্যনৰ ঠিক আছে আমাৰ যিকোনো কুৱেশ্যন আমাৰ অসমৰ যেহেতু অসমত বহুত ন্যাশনাল পাৰ্ক আছে বহুত ওয়াইল্ড লাইফ সেঞ্চুৰী আছে বায়োস্ফিয়াৰ ৰিজাৰ্ভ আছে ঠিক আছে তো এই তাৰ পৰা এটা কুৱেশ্যন প্ৰায় মানে থাকা নিচিনাই হয় ঠিক আছে ইয়াতে আমাক সুধিলে মেইনলি নামেৰি ন্যাশনাল পাৰ্কখন কোনখন ডিস্ট্ৰিক্টত পৰে বৰপেটা বিশ্বনাথ শোণিতপুৰ নগাঁও কি হ'ব শোণিতপুৰ ঠিক আছে এইখিনি এটা চাৰ্ট বনাই দিছো লোকেশন অফ ন্যাশনাল পাৰ্ক কাজিৰঙা হৈ গল গোলাঘাট নগাঁও আৰু কাৰ্বি আংলঙত মিলি কাজিৰঙা মানাস হৈ গল চিৰাং আৰু বাক্সা বিটিআৰ ৰিজনত পৰে নামেৰি হৈ গল শোণিতপুৰ ডিব্ৰু চৈখোৱা হৈ গল ডিব্ৰুগড় আৰু তিনচুকীয়া উৰাং হৈ গল উদালগুৰি আৰু শোণিতপুৰ ৰায়মনা ন্যাশনাল পাৰ্ক গোসাইগাঁও এণ্ড কোকৰাঝাৰ সাব ডিভিজন কিন্তু কোকৰাঝাৰ ডিস্ট্ৰিক্ট ঠিক আছে দিহিং পাটকাই হৈ গল ডিব্ৰুগড় আৰু তিনচুকীয়া তো যেহেতু ৰায়মনা আৰু দিহিং পাটকাই একদম নতুন ন্যাশনাল পাৰ্ক হয় গতিকে এই দুটা পইণ্টৰ ওপৰত কুৱেশ্যন আহাৰ সম্ভাৱনা সকলোতকৈ বেছি ৰায়মনা আৰু দিহিং পাটকাই আৰু এনেকুৱা নহয় যে ডিস্ট্ৰিক্টে সুধিব পাৰে তেওঁ এই দুখন পাৰ্কৰ এৰিয়া সুধিব পাৰে কিহৰ কাৰণে বিখ্যাত হেতু সুধিব পাৰে কোন তাৰিখে মানে অফিচিয়ালি এনাউন্স কৰিছিলে হেতু সুধিব পাৰে ঠিক আছে তো ইয়াৰ ওপৰত মই ধুনীয়াকৈ ডিটেইলছত এটা ভিডিও বনাই ৰাখিছো গোটেই ন্যাশনাল পাৰ্ক বায়োস্ফিয়াৰ ৰিজাৰ্ভ ৰামসাৰ সাইট গোটেইখিনি উল্লেখ আছে লিংকটো ডেসক্ৰিপচনত দিয়া থাকিব এবাৰ চাব পাৰা ঠিক আছে নেক্সট কোৱেশ্চন ইন হুইচ ইয়াৰ ও মোৰ আপোনাৰ দেশ was officially adopted as Assam state song তো এইটো 1927 32 37 29 কোনটো হ'ব বাৰু 1927 ত অফিচিয়ালি এডপ্ট কৰা হৈছিল এতিয়া আমি কেইটামান পইণ্ট একেলগে চাই যাওঁ যেহেতু এইটো আমাৰ ষ্টেট সং হয় ঠিক আছে মোৰ দেশ নামেৰে 1910 চনত বাহিত মানে এইটো প্ৰকাশ পাইছিলে ঠিক আছে বাহিৰ সম্পাদক আছিলে এই লক্ষ্মীনাথ বেজবৰুৱাই আছিলে 1910 চনত বাহিত প্ৰকাশ পাইছিলে প্ৰথমবাৰ পিছত 1913 ত কদমকলি নামৰ পুথিত লক্ষ্মীনাথ বেজবৰুৱাই প্ৰকাশ কৰিছিল তাৰ পিছত 1927 চনত তেজপুৰৰ যি অসম ছাত্ৰ সন্মিলনৰ এটা অনুষ্ঠান হৈছিলে তাতে অনুষ্ঠানিকভাৱে অসমৰ জাতীয় সংগীত ৰূপে গৃহীত হৈছিলে ঠিক আছে তো এই তিনটাৰ ভিতৰত বিশেষকৈ 1910 টো ইম্পৰ্টেন্ট য'ত প্ৰথম পাবলিছ হৈছিলে বাহি তাৰপিছত কেতিয়া গৃহীত হৈছিলে জাতীয় সংগীত ৰূপে 1927 অসম ছাত্ৰ সন্মিলন তেজপুৰ ঠিক আছে গীতটো ৰচনা কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাই আৰু সুৰ প্ৰদান কৰিছিলে কমলা প্ৰসাদ আগৰৱালা ঠিক আছে তো এই আগৰৱালা কিন্তু পৰিয়ালখিনিৰ বহুত ডাঙৰ অৱদান আছে কিন্তু দেই আমাৰ অসমীয়া লিটাৰেচাৰত ক'ব গ'লে অসমীয়া সমাজত আনন্দ চন্দ্ৰ আগৰৱালা চন্দ্ৰকুমাৰ আগৰৱালা জ্যোতিপ্ৰসাদ আগৰৱালা আৰু এজন আগৰৱালা এয়া কমলা প্ৰসাদ আগৰৱালা ঠিক আছে যেটো আমাৰ অসমীয়া জাতীয় সংগীত ও মোৰ আপোনাৰ দেশ সুৰ প্ৰদান কৰিছিলে কমলা প্ৰসাদ আগৰৱালা ঠিক আছে তো ইয়াতে আমি আৰু কেইটামান পইণ্ট একেলগে চাই যোৱাটো ভাল হ'ব অসমৰ মেইন ষ্টেট ডেন্স হৈ গ'ল বিহু আৰু বৈশাগু ডেন্স অসমৰ ষ্টেট এনিমেল হৈ গ'ল এশিঙীয়া গড় ষ্টেট বাৰ্ড হৈ গ'ল দেওহাঁহটো কয় হোৱাইট উইং উড ডাক কপৌফুলৰ সাইন্টিফিক নামটো অকমান টান আছে এটো ষ্টাইলিছ ৰেটুসা বুলি মনত ৰাখিবা ষ্টাইলিছ ৰেটুসা তাৰপিছত হোলুং ট্ৰি হ'ল ষ্টেট ট্ৰি এটো অলপ সাংঘাতিক টান নাম এটা দিয়া আছে তো কাৰ্পাছ মনত ৰাখিলে হ'ল কাৰ্পাছ ট্ৰি মানে হোলং গছ আৰু হোলং গছ বুলি নিদিব কিন্তু অপচনত কিন্তু সেই কাৰ্পাছ দিব যাতে ভুল হয় কপৌফুল বুলি নিদিয়ে ষ্টাইলিছ ৰেটুসাই দিব যাতে ভুল হয় সদায় ভুল কৰিবলৈ ঠেলি দিব তাৰপিছত ষ্টেট ড্ৰিংক টু আসাম টি এটো সবৰে মনত থাকিব ৰিভাৰ টু ব্ৰহ্মপুত্ৰ কিন্তু সবতকে ভুল হোৱাৰ চান্স হ'ল এই ষ্টেট বাৰ্ড টু আৰু ষ্টেট ফ্লাৱাৰ টু আৰু ষ্টেট ট্ৰি টু সাধাৰণতে এইবিলাক আমি বহুত সহজ বুলি এৰি দিওঁ কিন্তু গৈ পেলাই পৰীক্ষাত দেখিবা এইটোতে নম্বৰটো গ'ল নেক্সট কুৱেশ্যন দ্য কামৰূপা কিং হু টুক পাৰ্ট ইন দ্য মহাভাৰতা ৱাৰ কোন আছিলে নৰকাসুৰ নে ভগদত্ত নে ভাস্কৰ বৰ্মন নে মহিৰংগ দানৱ নৰকাসুৰ আছিলে অসুৰ বংশৰ প্ৰতিষ্ঠাতা ভগদত্ত আছিলে এই নৰকাসুৰৰ পুত্ৰ তাৰপিছত ভাস্কৰ বৰ্মন আছিলে বৰ্মন বংশৰ শেষৰজন ৰজা মহিৰংগ দানৱ আছিলে
দানৱ বংশৰ প্ৰতিষ্ঠাতা বা অসমৰ প্ৰথম শাসক মহিৰংগ দানৱ তো এতিয়া মহাভাৰতৰ যুদ্ধত গৈছিল ভগদত্ত ভগদত্তই বহুত সাহসিকতাৰে যুদ্ধ কৰিছিল 8 দিন তেখেতৰ এটা হাতী আছিল সুপ্ৰতীক বুলি ঠিক আছে এইখিনি পয়েন্ট ভগদত্ত হ'ব নেক্সট কোৱেশ্চন গোহাই কমল আলী was constructed in the reign of গোহাই কমল আলী নৰনাৰায়ণৰ দিনত নে ৰঘুদেৱৰ দিনত নে গদাধৰ সিংহৰ দিনত নে ৰুদ্ৰ সিংহৰ দিনত তো এতিয়া আমি এটা পৰিয়াল জনাটো বহুত দৰকাৰী ফ্যামিলি ট্ৰি এটা বিশেষকৈ তিনিজন ভাই ককাই এজন হল নৰনাৰায়ণ মেইন ৰজা নৰনাৰায়ণৰ ভাতৃ হৈ গল চিলাৰায় যি একদম চিলাৰ নিচিনাকৈ যুদ্ধ কৰি গোটেই সবকে হৰুৱাই দিছিলে গোটেই কছাৰী ৰাজ্য জয়ন্তীয়া ৰাজ্য গোটেই হৰুৱাই দিছিলে ঠিক আছে চিলাৰায় আৰু তেওঁলোকৰ এজন ভাতৃ আছিলে মানে গোহাই কমল ঠিক আছে মানে নৰনাৰায়ণ ডাঙৰ ককাই তাৰপিছত চিলাৰায় তাৰপিছত গোহাই কমল এই গোহাই কমলে কিন্তু এই ৰাস্তাটো বনাইছিলে গোহাই কমল আলী মানে তেখেত ধৰা সিভিল ইঞ্জিনিয়াৰ আছিলে মানে ক'ব গ'লে ঠিক আছে ককাই হল ৰজা ভাই হল একদম ডাঙৰ কমান্ডাৰ আৰু সৰুটো মানে ইঞ্জিনিয়াৰ ঠিক আছে গোহাই কমল আলী তেখেতে ৰাস্তাটো বনাইছিলে ক'ৰ পৰা ক'লে কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ ৰাস্তাটো বনাইছিল গোহাই কমল আলী মেইনলি কিন্তু যুদ্ধ কৰিবৰ কাৰণে বনাইছিলে দেই যুদ্ধ কৰিবৰ কাৰণে বনাইছিলে আৰু হৰুৱাইছিল আহোমক নৰনাৰায়ণৰ দিনত বনাইছিলে নেক্সট কোৱেশ্চন if a commodity is sold free to the public by the government then যদি বস্তুটো যদি ফ্ৰী বুলি কোৱা হৈছে ৰাইজৰ কাৰণে তেতিয়া হলে opportunity cost of relate কৰি পেলাই কেটান কোৱেশ্চন সুধিছে আমাক the opportunity cost is zero the opportunity cost is ignored the opportunity cost is transferred from the consumer of the product to the tax paying public the opportunity cost is transferred from the consumer of the product to the government ঠিক আছে এতিয়া গভর্নমেন্টে যে বস্তুটো আনি পেলাই আমাক ফ্ৰী দিব এটা এনেকুৱা নহয় যে গভর্নমেন্টে বস্তুটো ফ্ৰী পাব ঠিক আছে তো এনেকুৱা বস্তুবিলাক তো কি কৰে সাধাৰণতে ৰাইজৰ পৰা ট্যাক্স উঠাই পেলাই গভর্নমেন্টে আমাক ফ্ৰী বস্তুবিলাক দিয়ে ঠিক আছে এই যে কিছুমান বস্তু যে আমি ফ্ৰী পাওঁ যাৰ আমি মূল্য নবুজো সেই বস্তুবিলাক আসলতে ফ্ৰী নহয় এই আমাৰ ট্যাক্সৰ পৰাই আমাক কিবিলাক দিয়ে ঠিক আছে আমি আসলতে বহুতখিনি বস্তু বুজি নাপাওঁ গৈ পেলাই আমি মূল্য নবুজো বস্তুবিলাক আমি ধ্বংস কৰো হয় না কিন্তু আসলতে আমাৰ প্ৰায় চৰকাৰে পইচাটো উঠাই আমাকে ফ্ৰীতে দিয়ে তো এই 3 নম্বৰ অপচনটো হ'ব the opportunity cost is transferred from the consumer of the product to tax paying public যিবিলাকে ট্যাক্স দিছে তেওঁলোকৰ পৰাই উঠাই পেলাই আমাক ফ্ৰী দিয়ে অপচনটো হ'ব সি এতিয়া আমি এই যেহেতু টার্মটো এটা ইম্পর্টেন্ট যেন লাগিল অপরচুনিটি কস্ট তো কি হয় না এবাৰ ইনি ডেফিনেশনটো চাই লওঁ the opportunity cost is the cost of making one decision over another that can come in the form of time money effort or utility ঠিক আছে এটো হৈ গল এটা ইকোনমিক্সৰ এটা ইম্পর্টেন্ট টার্ম এটো হল অপরচুনিটি কস্ট নেক্সট কোয়েশ্চন Consider the following statement. The Food Safety and Standard Act 2006 replaced the Prevention of Food Adulteration Act 1954. Second point, the Food Safety and Standard Authority of India FSSAI is under the charge of Director General of Health Services in the Union Ministry of Health and Family Welfare. তো এই দুটা পয়েন্টৰ ভিতৰত আমাক এতিয়া সুধিছে কোনটো স্টেটমেন্ট ট্ৰু হয় আৰু এই এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকে বেছিকৈ আহে 1 ট্ৰু নে 2 ট্ৰু নে দুইটাই শুদ্ধ নে দুইটাই ভুল ঠিক আছে মানে আমাৰ ওভাৰঅল মানে গোটেই বস্তুটোৰ ওপৰত আমাৰ কিমান আমি কনসিয়াস এই বস্তুটো জানিব বিচাৰে তেওঁলোকে আসলতে মানে আমি থুলমুলকে ওপৰে ওপৰে জানিলে নহব আসলতে এতিয়া এটো কি ৰিপ্লেস কৰে হেতু সুধিছে আৰু এই অথৰিটিটো কোনে মানে চাই হেতু সুধিছে ঠিক আছে তো এই ফার্স্ট পয়েন্টটো কারেক্ট হয় কিন্তু the Food Safety and Standard Act replaced the Prevention of Food Adulteration Act 1954 মানে বছৰকিটা চাই পেলাই আমি গম পাব পাৰিছো মানে এটো 1954 তে তেওঁলোকে হয়তো কিবা এটা এক্ট এটা উলিয়াইছিলে আৰু সেই এক্টৰে সাকি কিবা এটা মডিফিকেশন কৰিলে 2006 ত ঠিক আছে যেহেতু বহুত লাহে লাহে বহুত ফুড কোম্পানী বিলাক আহিছে গতিকে কিবা এটা সাকি ৰেক্টিফিকেশন বা কাৰেকশন কৰিছে সাকি তেওঁলোকে
ঠিক আছে আমি ডিটেইলছত ইমান নাযাওঁ এক কিটাৰ ভিতৰত তো এতিয়া এই সেকেন্ড পইণ্টটো যে ক'লে ফুড সেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়া ইজ আণ্ডাৰ দ্য চাৰ্জ অফ ডাইৰেক্টৰ জেনেৰেল অফ হেল্থ সাৰ্ভিসেছ ইন দ্য ইউনিয়ন মিনিষ্ট্ৰি অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ আচলতে এই বস্তুটো শুদ্ধ নহয় তো এতিয়া কাৰেক্ট হ'ব ওৱান অনলি ঠিক আছে কোনে হেড কৰে আমি চাওঁ তো এই ফুড সেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটিৰ এটা চিম্বল এটা আছে এই চাবাচোন কেতিয়াবা খোৱা বস্তুবিলাক যেনেকৈ কিবা চানাৰ পেকেট কিবা কি আছিলে এইটো খেজুৰৰ পেকেট তাতে এনেকৈ লিখা থাকে চাবা এই ড্ৰাই মানে চিম্বলটো এইটো আচলতে ফুড সেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়া তেওঁলোকে মানে চাই যে বস্তুখিনি প্ৰডাক্টটো সেফ হয় নে নহয় মানুহে খালে মৰি যাব নেকি এই বস্তুটো চাই মানে ঠিক আছে তো তেওঁলোকৰ মানে এটা এইটো ইণ্ডিপেণ্ডেণ্ট বডি এষ্টাব্লিছ আণ্ডাৰ মিনিষ্ট্ৰি অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ঠিক আছে FSSAI is responsible for protecting and promoting public health through the regulation and supervision of food safety মানে কোনবাই যদি ইচ্ছা কৰে যে মই কিবা এটা বনাম ঠিক আছে তো ডাইৰেক্ট বনাই পেলাই মই বজাৰ উলিয়াই দিব নোৱাৰো এইবিলাক এপ্ৰুভেল লাগিব মানে মোৰ বস্তুটো ঠিকে আছে নাই খাই পেলাই কোনবা বেমাৰত পৰিব নেকি তো এই এনেকুৱা অথৰিটি কিছুমান আছে অথৰিটিয়ে তোমাৰ বস্তুটো চাই পেলাইহে বজাৰ উলিয়াই দিব যাতে মানুহ খাই পেলাই সুস্থ হৈ থাকে The FSSAI is headed by non-executive chairman appointed by central government ঠিক আছে তো এনেকুৱা কিছুমান নন এক্সিকিউটিভ চেয়াৰপাৰসন থাকে যোনে মানে এটো হেড কৰে ঠিক আছে The Food Safety and Standard Authority of India has its headquarters at New Delhi. The authority also has 6 regional offices located Delhi, Guwahati, Bombay, Kolkata, Cochin, Chennai. তো মানে এটো পারমিশন লবলে বহুত বেশি যাব দূৰলৈ যাব নালাগে গুৱাহাটীত মানে অফিস আছে ঠিক আছে তো কোনবাই যদি ভাবিছে এনেকে কিবা বনাম বুলি তো গুৱাহাটীত অফিস আছে তাত ভালকে খবৰ কৰিলে হ'ব গম পাই যাম আমি কি কি কাগজ পাতি ফিল আপ কৰিব লাগে বা কি কি জমা দিব লাগে তো এইটো ভাৰতৰ বিভিন্ন জায়গাত এনেকুৱা অফিস বনাই ৰাখিছে এটো মানে ৰিজনাল অফিস মানে ঠিক আছে আৰু খুদি দিব পাৰে FSSAI হেডকোৱাৰ্টাৰটো হ'ল নিউ দিল্লী ঠিক আছে মানে আমাৰ যেটো ভাৰতৰ ক্যাপিটাল তাতে বনাই ৰাখিছে Next question, consider the following phenomena. Light is affected by gravity. The universe is constantly expanding. Matter warps its surrounding space-time. Which of the following or above are the prediction of Albert Einstein's general theory of relativity, often discussed in the media? ঠিক আছে তো এইটো আইনষ্টাইনৰ এটা বহুত ডাঙৰ এটা মানে কবলে গলে এটা ডাঙৰ এটা উদ্ভাৱন থিওৰি অফ ৰিলেটিভিটি আমি কিবা ডিটেইলছত চাম এতিয়া আমাৰ এই জেনাৰেল থিওৰি অফ ৰিলেটিভিটিৰ আন্ডাৰত এই তিনটা পইণ্টে কাৰেক্ট হয় লাইট ইজ এফেক্টেড বাই গ্ৰেভিটি ঠিক আছে লাইট ইজ এফেক্টেড বাই গ্ৰেভিটি দ্য ইউনিভাৰ্স ইজ কনষ্টেন্টলি এক্সপান্ডিং সদায় বাঢ়ি গৈ আছে ইউনিভাৰ্সখন মেটাৰ ৱাৰ্পছ ইটছ সাৰাউণ্ডিং স্পেচ টাইম এই স্পেচ টাইম বুলি ডাঙৰ এটা কনসেপ্ট আছে তো আমি এটো এনেকে ক্লাছত এনেকে পঢ়িলে বহুতখিনি বাঢ়ি যাব টাইম কেতিয়াবা আমি এই থিওৰিটো ভালকৈ আমি ডিসকাস কৰিম ঠিক আছে তো ইয়াতে 1 2 3 তিনটাই কারেক্ট নেক্সট কোয়েশ্চন ইন হুইচ অফ দ্য ফলোইং এরিয়া ক্যান জিপিএস টেকনোলজি গ্লোবাল পজিশনিং সিস্টেম টেকনোলজি ক্যান বি ইউজড এটা হৈ গল মোবাইল ফোন অপারেশনস ব্যাংকিং অপারেশনস কন্ট্রোলিং দ্য পাওয়ার গ্রিড ঠিক আছে তো জিপিএস তো এটা আমি জানো জিপিএসৰ সুবিধা কেনেকুৱা হয় তাৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ অপাৰেশন কৰো গুগল মেপৰ থ্ৰুত আমি জায়গা বিচাৰো হয়নে তো মোবাইল ফোন অপাৰেশনটো গম পাই গলো ব্যাংকিং অপাৰেশন আজিকালি যে মানুহবিলাকৰ যে বেংকৰ পৰা একাউণ্টৰ পৰা পইচা নাইকিয়া হয় লগালগ যে গম পাই যায় যে মানুহ কোনটো একাউণ্ট কোনটো এটিএমৰ পৰা পইচা উঠালে তো এইবিলাক হল জিপিএস ট্ৰেকিং সিস্টেম আছে ব্যাংকিং অপাৰেশনত আজিকালি বহুলভাৱে ব্যৱহাৰ কৰে তাৰ উপৰি পাৱাৰ গ্ৰিড বুলি ক'লে যৰ পৰা আমি মানে ইলেক্ট্ৰিকেল লাইন বিলাক পাই আছো তাৰ বিলাক হেইবিলাক পাৱাৰ গ্ৰিড বিলাকৰ কন্ট্ৰোলিংতো জিপিএস টেকনোলজিয়ে বহুতখিনি সহায় কৰে ঠিক আছে তো মোবাইল ফোনতো সহায় হয় ব্যাংকিং অপাৰেশন বিলাকতো সহায় হয় আৰু পাৱাৰ গ্ৰিড কন্ট্ৰোলতো সহায় হয় জিপিএসৰ থ্ৰু ঠিক আছে এটো এটা আমেৰিকাৰ বহুত ডাঙৰ এটা টেকনোলজি হয় জিপিএস আমাৰ ইন্ডিয়ান এটা এনেকুৱা ধৰণৰ টেকনোলজি কাম চলি আছে হয়তো 2-3 বছৰ লঞ্চ হ'ব পাৰে এটো
ইছৰোৰ এটা ডাঙৰ এটা প্ৰজেক্ট চলি আছে আমি যিবিলাক জিপিএছ ইউজ কৰি আছো এটো মানে ক'ব গ'লে একেলগে 7-8টা স্যাটেলাইট একেলগে কাম কৰি থাকে ঠিক আছে 8টা স্যাটেলাইট একেলগে কাম কৰি পেলাই আমাক লোকেশনটো দেখুৱায় আৰু এটো কমপ্লিট মানে এটো নাসাৰ এটা প্ৰজেক্ট হয় ঠিক আছে কিন্তু এতিয়া আমাৰ ইছৰোয়ে ইন্ডিয়াৰ হৈ পেলাই এনেকুৱা এটা প্ৰজেক্ট ডেভেলপ কৰি আছে তো ইয়াতে এতিয়া 1 2 3 তিনটাই কাৰেক্ট next question who among the following were associated with the introduction of riotary settlement in India during British rule তো এইবিলাক আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় কিন্তু দেই যিবিলাক ভাইসৰয় আছিলে গভৰ্ণৰ জেনেৰেল আছিলে তেওঁলোকৰ শাসনকালত কি বস্তু হৈছিল এইবিলাক আমাৰ নেশনাল জিকেৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় তো ইয়াতে এই বিশেষকৈ ৰায়টৰ বস্তুটো অসমৰ লগতো ৰিলেট হৈ আছে ঠিক আছে ডেসক্ৰিপশনত কৈ আছো মই কেনেকে ৰিলেট হৈ আছে ইয়াতে বিশেষকৈ তিনিজনৰ নাম দিয়া আছে লৰ্ড কাৰ্নাৱালিস আলেকজাণ্ডাৰ ৰীড থমাস মুনৰো ঠিক আছে তো এই বস্তুটো আসলতে কনসেপ্টটো আসলে থমাস মুনৰোৰ আৰু ইমপ্লিমেন্ট কৰাইছিলে লৰ্ড আলেকজাণ্ডাৰ ৰীডৰ দ্বাৰা ঠিক আছে তো দুজনমে ৰিলেট হৈ আছে থমাস মুনৰো আৰু আলেকজাণ্ডাৰ ৰীড সিলেক্ট দ্য কাৰেক্ট আনসাৰ এটো মানে হ'ব 2 আৰু 3 आंसर हो 2 और 3 মানে আলেকজাণ্ডাৰ ৰীডো ইনভলভ হৈ আছে আৰু থমাস মুনৰো ইনভলভ হৈ আছে ঠিক আছে তো এটো সাধাৰণতে ল্যান্ড ৰেভিনিউ পলিসি হয় ল্যান্ড ৰেভিনিউ পলিসি বিলাক কেনেকুৱা আছিল তিনটা ভাগত ভাগ কৰা আছিল এটা হল পার্মানেন্ট সেটেলমেন্ট এটা হল রায়টারি সেটেলমেন্ট এটা হল মহলৱাৰী সেটেলমেন্ট ঠিক আছে তো তিনটা পলিসি আন্ডাৰত মানে ৰেভিনিউ বিলাক উঠাইছিল তেওঁলোকে তাৰ আমি এতিয়া কোৱেশ্চনটো দিয়া আছে এই রায়টারি সেটেলমেন্টৰ ওপৰত দিয়া আছে Riotary settlement was introduced by Thomas Monroe in 1820 ঠিক আছে 1820 মানে যেতিয়া আমাক মানে আক্ৰমণ কৰি আছিল ক'ব গলে This was the primary land revenue system in South India major areas of introduction include Madras Bombay part of Assam and Coorg province of British India ঠিক আছে যেহেতু অসমত ইনভলভ হৈ আছে রায়টারি সিস্টেমটো ঠিক আছে গতিকে আমি কেতিয়াবা কোৱেশ্চনত এটো পাব পাৰো দেই রায়টারি সিস্টেমটো ঠিক আছে থমাস মুনৰো ইটো রায়টারি সিস্টেম was land revenue system in British rule introduced by Thomas Monroe in 1820 based on system administered by Captain Alexander ঠিক আছে ক্যাপ্টেন আলেকজাণ্ডাৰ হেডে ইটো ঠিক আছে ক্যাপ্টেন আলেকজাণ্ডাৰ ৰীড মানে ঠিক আছে Captain Alexander administered কৰিছিলে in the Baramahal district. It allowed the government to deal directly with the cultivator for revenue collection and gave the peasant freedom to acquire new land for cultivation. মানে যাৰ জৰিয়তে ডাইৰেক্টলি মানে খেতিয়কৰ পৰা তেওঁলোকে মানে খাজানা ল'ব পাৰে ঠিক আছে দুজনৰ নাম ইনভলভ হৈ আছে থমাস মুনৰো ক্যাপ্টেন আলেকজাণ্ডাৰ ৰীড এই ৰীডটো হয় দেই টাইটেলটো তেহেতৰ মানে ৰীডটো নাম হয় ক্যাপ্টেন আলেকজাণ্ডাৰ ৰীড ইয়াতে ৰায়ট বুলি ক'লে মানে কি বুজাইছে ৰায়ট বুলি ক'লে কাল্টিভেটৰ যোনে মানে খেতি কৰি আছে ঠিক মানে খেতি কৰা মানুহজনকে ৰায়ট বুলি কয় এটো ৰায়টাৰি সিস্টেম নেক্সট কোৱেশ্চন which of the following statement is are correct proper design and effective implementation of United Nations REDD+ program can significantly contribute to protection of biodiversity resilience of forest ecosystem poverty reduction ঠিক আছে তো এটো এটা ইউনাইটেড নেশনৰ এটা বেলেগ এটা প্ৰগ্ৰাম হয় যাৰ জৰিয়তে বায়োডাইভাৰ্সিটি প্ৰটেকশনো হয় তাৰ পিছত ইকোসিস্টেমৰ এটা ব্যালেন্স মেইনটেইন কৰে তাৰ উপৰি সাস্টেইনেবল ডেভেলপমেন্টৰ কথা আছে ইয়াতে সাস্টেইনেবল ডেভেলপমেন্ট মেনশন থাকা লগে লগে তাতে মানে ক'ব গলে আমাৰ পভাৰ্টি ৰিডাকশনটো অকমান হলেও ইনভলভ হৈ আছে ঠিক আছে তো ইয়াতে মানে তিনটা পইণ্টে মানে কাৰেক্ট হ'ব protection of biodiversity resilience of forest ecosystem poverty reduction ঠিক আছে মানে 1 2 3 কারেক্ট 1 2 3 কারেক্ট এতিয়া আমি অকমান বস্তুটো চাই লম কি হয় ন ইউনাইটেড নেশন এটো জানো সবে ইউনাইটেড নেশন বুলি REDD+ এটো ফুল ফর্মটো খুদি দিব পাৰে ঘপককে reduction emission from deforestation and forest degradation reduction emission from deforestation and forest degradation and the role of conservation
sustainable management and enhancement of forest carbon stock in developing countries. Developing countries বুলি কোৱাৰ লগে লগে তাতে মানে সেই পভাৰ্টিটো অলপ অলপ ৰিলেট হৈ আছে আৰু সাস্টেইনেবল বুলি কোৱাৰ লগে লগে পভাৰ্টিটো অলপ ইনভলভ হৈ আছে ঠিক আছে এই তিনটা যে বস্তু বেলেগকে এড কৰিলে কনজাৰভেশ্যন সাস্টেইনেবল মেনেজমেন্ট আৰু এনহান্সমেন্ট অফ ফৰেষ্ট কাৰ্বন ষ্টক বুলি সেই তিনটা বস্তুৰ কাৰণে এই প্লাস চিনটো আহিছে ঠিক আছে সাস্টেইনেবল মেনেজমেন্ট অফ ফৰেষ্ট বুলি কোৱাৰ লগে তাতে মানে ধৰা আমাৰ এমপ্লয়েবিলিটি আৰু ধৰা poverty to reduction hobo lage ebila bostu ekelege সময় আছে next question which of the following statement are correct viruses can infect bacteria fungi plants virus to imane danger ami gom pai golu corona kalot hoy na to I mane enekwa hoy I hokologe hek kori dibo pare I bacteria ko dhongko kori dibo pare fungi ko dhongko kori dibo pare plant to dhongko kori dibo pare manho ko dhongko kori dibo pare soboke dhongko kori dibo pare ঠিক আছে তো ইয়াৰ অপচন নম্বৰ 3টাই ঠিক আছে তো এটো দেখা গৈছে যে আমাৰ যিখন মডেল কোৱেশ্চন পেপাৰ ফাৰ্ষ্টটো আছে এই কোৱেশ্চনটো সেকেন্ডটো আছে গটিকে ইম্পৰ্টেন্ট হয় ভাইৰাছ ক্যান ইনফেক্ট ব্যাকটেৰিয়া এজ ওয়েল এজ ফাংগাই এজ ওয়েল এজ প্লান্ট 1 2 3 1 2 3 bacteria fungi plants next question first Assamese periodical was first published by American Baptist missionaries in the year etia First Assamese periodical বুলি কলে যে আমাৰ মনলে নামটো কি আহিব পাৰে অৰুণোদয় মানে সো এই অৰুণোদয়খন কেতিয়া পাবলিশ হৈছিল 1846 নে 86 নে 85 নে 71 46 ঠিক আছে কাৰ দ্বাৰা প্ৰকাশ হৈছিল আমেৰিকান বেপ্টিষ্ট মিশনাৰীজ সকলৰ দ্বাৰা ঠিক আছে অসমীয়া সাহিত্যত এই আমেৰিকান বেপ্টিষ্ট মিশনাৰী সকলৰ অৱদান একদম লেখত লবলগীয়া ঠিক আছে আমি চাম এতিয়া ভালকে তো এইটো এনসারটো হ'ব ফার্স্ট পিৰিয়ডিকেল অৰুণোদয় পাবলিশড বাই আমেৰিকান বেপ্টিষ্ট মিশনাৰীজ ইন দা ইয়াৰ 1846 ঠিক আছে এতিয়া কেটামান ইম্পৰ্টেন্ট পইণ্ট আমি একেলগে চাই যাও বহুত ইম্পৰ্টেন্ট হয় প্ৰথম আসামিজ পিৰিয়ডিকেল পাবলিশ অৰুণোদয় 1846 ঠিক আছে এই অৰুণোদয় যে পাবলিশ হল ঠিক আছে অৰুণোদয় কোনে পাবলিশ কৰিলে আমেৰিকান মিশনাৰী সকল কিয় কাৰণে আহিছিলে ধৰ্ম প্ৰচাৰৰ কাৰণে আহিছিলে যেতিয়া তেওঁলোকে অৰুণোদয় পাবলিশ কৰি দিলে শিৱসাগৰৰ পৰা লাগিল নহয় বস্তুটো মানে কোট লাগিল এই যে মাজুলীত যেটো আমাৰ যেটো মানে মহাপুৰুষ শংকৰদেৱ মাধৱদেৱৰ যেটো পৰিবেশ এটা আমাৰ আছে শংকৰী সংস্কৃতিৰ এই শংকৰী সংস্কৃতি মানুহখিনি মানে মূৰত লাগিল যে ইস মানে এটো এতিয়া সবকে খ্ৰীষ্টান কৰি পেলাব ইহতে এতিয়া ঠিক আছে লগা লগ তেওঁলোকে কষ্ট কৰি আসাম বিলাসিনী পাবলিশ কৰিলে মাজুলীৰ পৰা 1871 হিকাৰণে কয় যে এই ধৰ্মমূলক ইমোশন বিলাকৰ পাৱাৰ বহুত ঠিক আছে তো এই খ্ৰীষ্টান মিশনাৰী সকলে আহিছিল ক'ৰ পৰা আমেৰিকাৰ পৰা আহিছে তেওঁলোকে আমেৰিকাৰ পৰা আহিছে আৰু সেইখিনি সময়ত তেতিয়া যেহেতু আমি ব্ৰিটিছৰ তলত আছো গটিকে সেইখিনি সময়ত আমেৰিকা আমি বহুতখিনি আগুৱাই গুছি গৈছিল আমাৰ পৰা ঠিক আছে তো যেহেতু আমেৰিকাৰ পৰা আহিছে তেওঁলোকে বহুতখিনি নতুন টেকনলজি দেখি আহিছে আহি পেলে ইয়াতে প্ৰেছ বহাই পেলে অৰুণোদয় পাবলিশ কৰিছে তো ঠিক আছে কিন্তু তেওঁলোকে যে মিশনাৰী সকলে যে অৰুণোদয় পাবলিশ কৰাৰ কাৰণে আমাৰ মানে শংকৰী সংস্কৃতিৰ যিখিনি বিশ্বব্যাপী আছিল তেওঁলোকৰ যে কথাটো গাত লাগিল আৰু তেওঁলোকে কিমান কষ্ট কৰি পেলাই চাগে এই আসাম বিলাখিনি চাগে পাবলিশ কৰিছে এটো ভাবিলে মানে আচৰিত লাগিব এতিয়া ঠিক আছে তো ইটোতে মানে ক'ব বিচাৰিছো যে মানে যেটো ধাৰ্মিক যেটো ইমোশন আছে এটো মানে বহুত শক্তি ঠিক আছে যিকোনো কাম সম্ভৱ মানে বহুত সৃষ্টিও সম্ভৱ বহুত ধ্বংসও সম্ভৱ ঠিক আছে এটো 1871 মনত ৰাখিবা আসাম বিলাসিনী পাবলিশ ফ্ৰম মাজুলী নেক্সট এটা বহুত ডাঙৰ জাগৰণ হৈছিল হেতু হল অসমীয়া ভাষা উন্নতি সাধিনী সভা অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া ফৰ্ম হৈছিল 1888 কলিকতাত হৈছিল কেজনমান মানে শিক্ষিত অসমীয়া ডেকাৰ দ্বাৰা এটো নেক্সট 1888 ৰ পিছৰ বছৰতে মানে 89 ত এই অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ নেতৃত্বত জোনাকিখন পাবলিশ হৈছিল কলিকতাৰ পৰা ঠিক আছে নেক্সট পাবলিশ হৈছিল বাহী এই বাহীতে কিন্তু আমাৰ ও মোৰ আপোনাৰ দেশটো পাবলিশ হৈছিল 1910 চনত আৰু এই বাহীখন পাবলিশ হৈছিল 1909 চনত এই বাহীৰ আকৌ সম্পাদক আছিল লক্ষ্মীনাথ বেজবৰুৱা দেই দা আসাম সাহিত্য সভা কেতিয়া হৈছিল 1917 ত হৈছিল
ঠিক আছে তো এই এনেকেই বস্তুবিলাক আৰম্ভ হয় জাগৰণবিলাক এনেকেই আৰম্ভ হয় অসম সাহিত্য সভা এদিনতে হোৱা নাছিল কিন্তু এই বস্তুটো আৰম্ভ হৈছিল ক'ব গ'লে এই খ্ৰীষ্টিয়ান মিছনাৰী সকলৰ সময়ৰ পৰাই ঠিক আছে লাহে 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 এইটো ক'ব গ'লে 60-70 পিছৰ পিছত অসম সাহিত্য সভা ফৰ্ম হৈ গ'ল এতিয়া যেহেতু আমি অসম সাহিত্য সভা মানে উচ্চাৰণ কৰিলো এবাৰ গতিকে কেইটামান পইণ্ট একেলগে চাই যাওঁ অসম সাহিত্য সভাৰ মটো আছিলে চিৰ চেনেহী মোৰ ভাষা জননী ফাৰ্ষ্ট প্ৰেসিডেন্ট আছিলে পদ্মনাথ গোহাঁই বৰুৱা ফাৰ্ষ্ট কনফাৰেন্স হৈছিলে শিৱসাগৰত কেতিয়া হৈছিলে 1917 চনত আৰু হেডকোৱাৰ্টাৰ মানে অসম সাহিত্য সভাৰ হেডকোৱাৰ্টাৰ আছিলে চন্দ্ৰকান্ত হেণ্ডিক ভৱন ঠিক আছে তো এই চন্দ্ৰকান্ত হেণ্ডিক বাৰু আমাৰ কৃষ্ণকান্ত হেণ্ডিকৰ লগত কিবা ৰিলেট হয় নেকি বাৰু কোনবাই জানিলে ক'বচোন বাৰু চন্দ্ৰকান্ত হেণ্ডিক আৰু কৃষ্ণকান্ত হেণ্ডিক কৃষ্ণকান্ত সন্দিকৈ বা আইদৈ সন্দিকৈ কিবা কোনবা কেনেবাকে ৰিলেট হয় নেকি বাৰু এইটো হ'ল আমাৰ সিম্বল অসম সাহিত্য সভাৰ চিৰ চেনেহী মোৰ ভাষা জননী নেক্সট এতিয়া যে অলপ আগত যি উল্লেখ কৰিলো আমেৰিকান বেপ্টিষ্ট মিছনাৰী সকলৰ অৱদান একদম লেখত ল'বলগীয়া তাৰ ভিতৰত বিশেষকৈ নাম ল'বলগীয়া হ'লে অলিভাৰ টি কাট্টাৰ যাৰ এনেকে ফটো পোৱা নাযায় মাইলছ ব্ৰনছন যোনে প্ৰথম অসমীয়া ডিকচনেৰী এখন ওলাইছিলে ৰেভাৰেণ্ড নাথান ব্ৰাউন যোনে অসমীয়া এখন গ্ৰামাৰ কিতাপ লিখি উলিয়াইছিলে এলিজা ব্ৰাউন যোনে নাৰী শিক্ষাৰ প্ৰচলন কৰিছিলে তেওঁলোকৰ অৱদান বহুত লেখত ল'বলগীয়া ঠিক আছে তো অলিভাৰ কাট্টাৰ আছিলে কিন্তু অৰুণোদয়খনৰ আগৰ পাব্লিশ্বাৰ দেই অৰুণোদয় পাব্লিশ্বাৰ কোন আছিলে কিবা সুধিব পাৰে অলিভাৰ টি কাট্টাৰ ঠিক আছে তেওঁলোকে আসলে প্ৰেছ লৈ আহিছিলে প্ৰেছ মানে যেটো মেচিন থাকে প্ৰিন্ট কৰিব পৰা প্ৰিন্টিং মেচিন লগত লৈ আহিছিলে আৰু শিৱসাগৰত বহাইছিলে প্ৰিন্টিং মেচিন বহাই পেলাই অৰুণোদয় পাব্লিছ কৰিছিলে ঠিক আছে আৰু যেটো আমাৰ মডাৰ্ন আসামিজ লিটাৰেচাৰৰ যেটো জাগৰণ তেওঁলোকে আৰম্ভ কৰিছিলে ক'ব গ'লে তো এতিয়া এইখিনি সময়ত অকল যে খ্ৰীষ্টিয়ান মিছনাৰী সকলেই গোটেইখিনি কৰিছিল এনেকুৱা নহয় আমাৰ অসমীয়া সকলৰ ভিতৰত মানে মহান ব্যক্তিসকল আনন্দৰাম ঢেকিয়াল ফুকন গুণাভিৰাম বৰুৱা হেমচন্দ্ৰ বৰুৱাৰ অৱদান লেখত ল'বলগীয়া তেওঁলোকে এই অৰুণোদয় পাতত লিখিছিলে নিজৰ নিজৰ আৰ্টিকেল কিছুমান ঠিক আছে আৰু তেওঁলোকে যিখিনি মানে কৰি থৈ গ'ল সেইখিনিয়ে পিছত মানে লক্ষ্মীনাথ বেজবৰুৱাৰ নেতৃত্বত তেওঁলোকে আগবঢ়াই নিলে ক'ব গ'লে ঠিক আছে তো যেনেকৈ আমি খ্ৰীষ্টান মিছনাৰী সকলৰ নামটো মনত ৰাখিবলগীয়া মাইলছ ব্ৰনছন নাথান ব্ৰাউন অলিভাৰ কাট্টাৰ ঠিক তেনেকৈ আমাৰ আনন্দৰাম ঢেকিয়াল ফুকন গুণাভিৰাম বৰুৱা হেমচন্দ্ৰ বৰুৱাৰ নামটো আমি মনত ৰাখিবলগীয়া কেতিয়াবা আমি ডিটেইলছত চাম হেমচন্দ্ৰ বৰুৱাটো আমি সবেই জানো হেমকোষৰ কাৰণে বিখ্যাত ঠিক আছে এই গুণাভিৰাম বৰুৱাও বহুত বিখ্যাত আৰু ঠিক আনন্দৰাম ঢেকিয়াল ফুকনৰ নামতো কলেজ আছে নগাঁৱত কেতিয়াবা আমি ডিটেইলছত চাম তেওঁলোকৰ অৱদান বহুতখিনি কৰিছে আমাৰ সমাজৰ কাৰণে তেওঁলোকে তো এতিয়া আমাৰ মেইন পইণ্ট হ'ল অৰুণোদয় কেতিয়া পাব্লিছ হৈছিলে 1846 এতিয়া এই খ্ৰীষ্টান মিছনাৰী সকলৰ লগত আৰু দুটা বস্তু ৰিলেট হৈ আছে নগাঁৱত নগাঁওবাসী ৰাইজে গম পাব অকমান এই নগাঁও যে মিছন হাইস্কুলখন আছে এই মিছন হাইস্কুলখন কিন্তু যি বছৰত অৰুণোদয়খন পাব্লিছ হৈছে সেই বছৰতে নগাঁও মিছন হাইস্কুলখন হৈছে 1846 আৰু এই স্কুলখন বনাইছিলে সেই মাইলছ ব্ৰনছন নাথান ব্ৰাউন আৰু এলিজা ব্ৰাউনে মিলি পেলাই ঠিক আছে তো এতিয়াও এই নগাঁও মিছন হাইস্কুলৰে মাটিতে নগাঁও মিছন মাৰ্কেটখন আছে এই এনেকৈ লিখা আছে নগাঁও মিছন মাৰ্কেট ঠিক আছে আৰু এইখিনিতে মাইলছ ব্ৰনছনৰ এটা মূৰ্তি এটাও আছে এইখিনি জেগাতে চুকটোতে ঠিক আছে তো এওঁলোকৰ মানে নগাঁৱত ক'ব গ'লে বহুত ডাঙৰ অৱদান আছে আৰু ক'ব কোৱা হয় যে 1843 এছিয়াৰ ভিতৰত প্ৰথমখন অনাথ আশ্ৰম বনাইছিলে মাইলছ ব্ৰনছনে নগাঁৱতে মানে এই হয়তো এই য'ত মানে নগাঁও মিছন হাইস্কুলখন আছে তাতে এছিয়াৰ ভিতৰত প্ৰথম অনাথ আশ্ৰমখন বনাইছিলে মাইলছ ব্ৰনছনে নেক্সট একেলগে আমি চাই যাওঁ অলপ সময় অলপ বস্তু অৰুণোদয় পাব্লিছ হৈছিলে 1846 জোনাকী পাব্লিছ হৈছিলে 1889 আসামিজ লিটাৰেচাৰত আমি এইকেইটা পইণ্ট বহুত বেছিকৈ মনত ৰাখিবলগীয়া যেনেকৈ আমি নিজৰ নামটো মনত ৰাখোঁ তেনেকৈ আমি এইকেইটা বস্তু মনত ৰাখিব লাগিব আসামিজ লিটাৰেচাৰ পঢ়োঁতে অৰুণোদয় পাব্লিছ ইন 1846 জোনাকী পাব্লিছ ইন 1889 ঠিক আছে তো এই অৰুণোদয় আৰু জোনাকীৰ মাজত এনেকুৱা নহয় যে ষ্টপ আছিলে অসমীয়া লিটাৰেচাৰ বহুত বিভিন্ন জেগাৰ পৰা বহুত ধৰণৰ কাকত পাব্লিছ হৈছিলে অকমান চাওঁ অৰুণোদয় নেক্সট আসাম বিলাসিনী মাজুলীৰ পৰা আসাম দৰ্পণ তেজপুৰৰ পৰা আসাম মিহিৰ গুৱাহাটীৰ পৰা গোৱালপাৰা ইটাচিধিনী গোৱালপাৰাৰ পৰা চন্দ্ৰদয়া নগাঁৱৰ পৰা আসাম দীপক গুৱাহাটীৰ পৰা আসাম নিউজ গুৱাহাটীৰ পৰা আসাম বন্ধু নগাঁৱৰ পৰা
কলকাতাৰ পৰা জোনাকী কলকাতাৰ পৰা দেখিছা কেনেকৈ জাগৰণবিলাক আৰম্ভ হয় যি শংকৰদেৱ মাধৱদেৱৰ যি সৃষ্টি মহামাৰীয়া বিদ্ৰোহ আৰু মানৰ আক্ৰমণে ধ্বংস কৰি পুতি পেলাইছিলে আৰু খ্ৰীষ্টিয়ান মিছনাৰীসকলে কষ্ট কৰি উঠাইছিলে তাৰ পৰা আৰম্ভ হৈ কেনেকৈ আমাৰ মডাৰ্ণ আছামিজ লিটাৰেচাৰ ফালে আমি গতি কৰি এতিয়া আমি কেনেকৈ অসমীয়া ফেচবুকত লিখিছোঁ ইউটিউবত লিখিছোঁ হোৱাটছএপত অসমীয়া লিখিছোঁ অসমীয়া এতিয়া চেন্ট্ৰেল গভৰ্ণমেণ্টে এতিয়া অসমীয়া ভাষাত ইঞ্জিনিয়াৰিং কলেজ খুলিবলৈ ডিচিশ্যন লৈছে কিমান আমি আগবাঢ়িব পাৰিছোঁ তাৰ উপৰি আমাৰ যিকেইটা স্বীকৃত ভাষা আছে তাতে আমাৰ অসমীয়া ভাষাটো আছে ঠিক আছে নেক্সট এই অৰুণোদয় বুলি কওঁতে এতিয়া আমাৰ অসম গভৰ্ণমেণ্টৰ এটা অৰুণোদয় স্কিম আমি খুব বেছিকৈ শুনা পাই আছোঁ কেইদিনমান ধৰি পেলাই ঠিক আছে তো এই অৰুণোদয় স্কিমটোৰ ওপৰত ঘপককৈ কুৱেশ্যন সুধি দিব পাৰে ঠিক আছে গতিকে মই অকণমান একেলগে নামটো যিহেতু মিলে একেলগে মই মেনশ্যন কৰিছোঁ অৰুণোদয় স্কিম উইল প্ৰভাইড ফাইনেন্সিয়েল এছিষ্টেঞ্চ অফ ₹830 পাৰ মান্থ ঠিক আছে প্ৰতি মাহে 830 টকা পায় কিন্তু দেই এইটো বস্তু সুধি দিব পাৰে 840 850 860 এনেকৈ অপশ্যনত সুধি দিব পাৰে 830 through direct benefit transfer scheme to around 17 lakh families in the state এতিয়া 17 লাখ ফেমিলিক দিব বুলি কৈছে মাহে 830 টকাকে কোনটো স্কিমত ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ স্কিম ঠিক আছে তো এইটো বহুত ডাঙৰ এটা বাজেট হয় বাজেট 2800 crore বাজেট হয় এইটো অৰুণোদয় স্কিমটো ঠিক আছে গতিকে আমি জেনেৰেল নলেজৰ ফালৰ পৰা এইটো জনা দৰকাৰী ঠিক আছে এতিয়া আমি ইয়াতে মেনশ্যন কৰা আছে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ মানেনো কি ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ is an attempt to change the mechanism of transferring subsidies launched by Government of India on 2013. This program aims to transfer subsidies directly to the people through their bank account. Directly মানে বেংকত দিব আগতে যে হয় যে পঞ্চায়তৰ থ্ৰুত ব্লকৰ থ্ৰুত দিব এনেকুৱা নহয় মানে তো এটা ডাইৰেক্টলি দিব and it is hoped that crediting subsidies into bank account will reduce leakage delays etc. তো আমাৰ ইণ্ডিয়াত আমি হোপটো বেছি কৰোঁ কিন্তু এটো সবে জানো কিহৰ কাৰণে হোপ কৰিব লগা হয় বস্তুবিলাক গৈ সময়ত জেগাত নাপায়গে ঠিক আছে নেক্সট কোৱেশ্চন which British assistant commissioner was killed during ফুলগুৰি ধাৱা এই ধৰণৰ কোৱেশ্চন বিলাক কিন্তু লাগে দেই কোনজন ব্ৰিটিছক কেনেকৈ কোনে মাৰিলে এই বস্তুবিলাক আমাক লাগে ভাল কাম কৰিলে তেওঁলোকে ভাল কামো যে কৰিছিলে হেতু লাগিব আৰু তেওঁলোক যদি মৰিছিলে কাবা হাতত হেতু আমাক লাগিব ঠিক আছে এই ফুলগুৰি ধাৱাত মানে কৃষক বিদ্ৰোহ হৈছিলে ঠিক আছে কৃষক বিদ্ৰোহ হৈছিলে 1861 ত তাৰ পিছতে আৰু দুইলানি কৃষক বিদ্ৰোহ হৈছিলে 1894 ৰঙিয়া 1894 পথৰুঘাট ঠিক আছে কিন্তু প্ৰথম কৃষক বিদ্ৰোহ হৈছিলে ফুলগুৰিত আৰু তাতে মানে মেইনলি কি আছিল বহুত মানে অস্বাভাৱিক ৰেটত মানে কৰ লগাই দিয়া হৈছিল ঠিক আছে তো তাৰ কাৰণে বিদ্ৰোহ হৈছিল আৰু তেওঁলোকে বিদ্ৰোহ দমন কৰিবৰ কাৰণে লেফটেনেণ্ট সিংগাৰ ঠিক আছে লেফটেনেণ্ট সিংগাৰ গৈছিলে তালে কিন্তু সিংগাৰক তাতে মানুহখিনিয়ে মাৰি পেলাই নদীত উটুৱাই দিলে ঠিক আছে মানে এই ফুলগুৰি মানুহ মানে ইমানে উগ্ৰ আছিলে মানে যিমানে দিন হওক তেওঁলোকেতো কষ্ট কৰি চলে ন কিন্তু যদি খেতিবাতিৰ ওপৰত যদি কৰ লগাই দিয়ে খংটো উঠিবই যদি কয় আপোনালোকৰ ঘৰত যে আছে 5 জোপা তামোল গছ 5 জোপাত 5 টকাকে 25 টকা কাইলে পা দিব এনেকে যদি কৈ দিয়ে কাবাক খং নুঠিব ঠিক আছে এই ফুলগুৰি ধাৱাৰ লেফটেনেণ্ট সিংগাৰক মানে তেওঁলোকে মাৰিছিল ঠিক আছে আৰু তাৰ কাৰণে বহুত ডাঙৰ মানে কেছ হৈছিল বহুতখিনি মানুহৰ জেল হৈছিল তিনিজন মানুহৰ ফাঁসি হৈছিল যিবিলাক আমাৰ গভৰ্ণমেণ্ট ৰেকৰ্ডত ইমান ডিটেইলছত নাই কাৰণ তেতিয়া ব্ৰিটিছে শাসন কৰি আছিল তো কিমান মানুহ মৰিলে তাক ফাঁসি দিয়া গ'ল এইবিলাক আমাৰ ৰেকৰ্ডত নাই ইমান সেইকাৰণে আমি পঢ়িবলৈ নাপাওঁ বস্তুখিনি কিন্তু কেতিয়াবা ফুলগুৰি ধাৱা ডিটেইলছত এনালাইসিস কৰিম ঠিক আছে লেফটেনেণ্ট সিংগাৰ তো এতিয়া ইয়াতে দুটা পইণ্ট মই বিচাৰি উলিয়াইছোঁ এই লেফটেনেণ্ট সিংগাৰ ৰিলেট হৈ আছে ফুলগুৰি ধাৱাৰ লগত আৰু এই যে ভোগেশ্বৰী ফুকননি বহমপুৰ নগাঁৱৰ তেওঁৰ লগত ৰিলেট হৈ আছে ব্ৰিটিছ সাহাব ফিন্স ব্ৰিটিছ অফিচিয়েল ফিন্স সাহাব এই ফিন্স সাহাবক ফিনিছ বুলিও কয় ফিন্স সাহাবক মানে ৰিলেট হৈ আছে ভোগেশ্বৰী ফুকননি ঠিক আছে এই ভোগেশ্বৰী ফুকননিয়ে মানে কি কৰিলে এই যে জাতীয় পতাকাৰ মানে যিটো লাঠিডাল দি পেলাই মানে তেখেতৰ টুপিত মাৰি টুপিটো পেলাই দিছিলে আৰু তাৰ পিছতে তেখেতে খঙত মানে গুলি কৰি পেলাই ভোগেশ্বৰী ফুকননিক মাৰি দিছিলে মানে গুলিয়াই মাৰি দিছিলে ঠিক আছে তো এইখিনিতে আৰু এটা পইণ্ট ইম্পৰ্টেণ্ট দেই মই কৈ দিছোঁ মই লিখিব পাহৰিলোঁ বস্তুটো নতুনকৈ মৰিগাঁৱত যিখন চিভিল হস্পিটেল হৈছে নতুনকৈ নামাকৰণ কৰা হৈছে
তিনিজন শ্বহীদৰ নামত ঠিক আছে তো এই পইণ্টটো ইম্পৰ্টেণ্ট হয় নেক্সট পাৰ্টত পাৰিলে মই কভাৰ কৰিম এতিয়া বিশেষকৈ নগাঁও চিভিল হস্পিটেল ভোগেশ্বৰী ফুকননিৰ নামত নলবাৰী চিভিল হস্পিটেল মুকুন্দ কাকতিৰ নামত শোণিতপুৰ চিভিল হস্পিটেল কনকলতা বৰুৱাৰ নামত ঠিক আছে তেনেকে কুশল কোঁৱৰ আছে গোলাঘাট তাৰপিছত কমলামেৰী আছে বোকাখাট তাৰপিছতে তিলক ডেকা গুণাৰাম হেমৰাম এই মৰিগাঁও চিভিল হস্পিটেল এইটো কিন্তু পৰীক্ষা ফালৰ পৰা অকমান ইম্পৰ্টেণ্ট দেই তো ইয়াতে আমি বেসিক্যালি যদি আমি গোটেইখিনি এনালাইজ কৰো তাৰ ভিতৰত কেনেকুৱা কোৱেশ্চন আমি কভাৰ কৰা হৈছে মানে স্যাম্পল পেপাৰখনত ফাৰ্স্ট এণ্ড সেকেন্ড আছামিজ ফিল্ম উইচ ইয়াৰ কোন বছৰত হৈছিলে মানে ৰিলিজ ফাৰ্স্ট এণ্ড সেকেন্ড পিৰিয়ডিকেলছ উইচ ইয়াৰ এই মানে অসমৰ পইণ্ট কিটা কৈছো মেইনলি বুকস এণ্ড অথৰ্স state symbols national park location and area freedom movement ঠিক আছে freedom movement বুলি ক'লে আমি দেখিলো ষ্টেটৰ ফালৰ পৰা ফুলগুৰি ঢেৱা মেনশন আছে নেশনেলৰ ফালৰ পৰা দেখিছা সিভিল ডিsobedience movement round table conference তাৰ পিছতে যেটো নেভি যেটো ৰিভল্ট আছিল হেতু মেনশন কৰা আছে ঠিক আছে তাৰোপৰি আছামিজ লিটাৰেচাৰৰ ওপৰত বহুকিটা কোৱেশ্চন মেনশন কৰা আছে ঠিক আছে তো এনেকুৱা ধৰণে আমি বস্তুখিনি চাম